জনজাতিকৰণ হোক, কিন্তু যিসকল আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনো ধৰণৰ ক্ষতি হ'ব নালাগে। এইটোৱে আমি বিচাৰিছিলো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবা এটা প্ৰপ'জেল আনিব য'ত ছটা জনগোষ্ঠী নিজৰ জনজাতিকৰণখিনিও পালে আৰু বৰ্তমানৰ জনজাতি হৈ থকা আমাৰ জনগোষ্ঠীবোৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত হৈ থাকিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ফেইল হ'ল, বিফল হ'ল, আৰু তাৰ মূল কাৰণেই হ'ল যে তেওঁ জনজাতি সম্পৰ্কত নহয়, তেওঁ ছটা জনগোষ্ঠীৰ সম্পৰ্কত নহয়, তেওঁ মাত্ৰ জনজাতিৰ মাটি কেনেদৰে আদানীক বিক্ৰী কৰিব পাৰে আৰু ছটা জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত কেনেদৰে সংঘাত লগাব পাৰে সেয়াহে তেওঁলোকৰ ৰাজনীতি। ইমান লোকে তেওঁৰ ৰাজনীতি সীমিত হৈ আছে। তো সেইকাৰণে যথেষ্ট দুৰ্ভাগ্যজনক। আমাৰ লগত যে চৰ্চা কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰী, আমাক লিখিতভাৱে জনাওক, তেতিয়া আমাক লিখিতভাৱে জনাওক। অল পাৰ্টি কমিটি মিটিং, অল পাৰ্টি এটা কমিটি গঠন কৰক। সেইখিনিতো নকৰে। তেওঁতো নিজকে খুব বুদ্ধিমান ভাবে। এতিয়া ৰাইজে দেখা পালে যে তেওঁ যিমান জ্ঞানী ইমান জ্ঞানী নহয়। যদি তেওঁ ৰায় ল'বলৈ বিচাৰে অল পাৰ্টি মিটিং গঠন কৰক। যদি তেওঁ সকলো ৰায় ল'বলৈ বিচাৰে বিধানসভাত ইয়াৰ ওপৰত চৰ্চা কৰক। এতিয়াই বিধানসভা পাৰ হৈ গ'ল, কিয় চৰ্চা তেওঁলোকে সকলো ৰায় সেই সময়ত ল'বলৈ নিবিচাৰিলে? সেইকাৰণে আমি কৈছো যে তেওঁ নহয়, তেওঁ চাহ জনগোষ্ঠীৰ কাৰণে মাটি অধিকাৰ আনিছে। 5 বছৰতো নিজে মাটি লৈ থাকিলে, এতিয়া 3 মাহ আছে, এতিয়া মাটি পট্টা দিয়া এটা আইনহে আনিছে। আৰু এতিয়ালৈকে কিমান বিঘা মাটি নিজৰ পৰিবাৰৰ নামত আনিলে, নিজৰ পৰিবাৰৰ কোম্পানীৰ নামত আনিলে, তাৰ হিচাপটো দিয়কচোন। তো সেইকাৰণে অসমৰ ৰাইজ সচেতন, অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজ যথেষ্ট সজাগ। চাওক, এইটো তেওঁ কেটেগৰাইজেশ্যন আনিছে, ST হিলছ, ST ভেলী, ST প্লেইন। কিয়? এইটো আৰু তেওঁ জনজাতিসকলৰ তেওঁ যে কোটা ST কোটা ক্ষতি নহয়, কেনেদৰে তাৰ কি প্ৰমাণ আনিলে? আৰু প্ৰতিবাদটো মাত্ৰ আমিয়ে কৰা নাই, প্ৰতিবাদটো আমাৰ বিভিন্ন জনজাতিসকলে কৰি আছে। মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা যিখিনি বিধায়ক বা জনজাতি নেতা তেওঁলোকেও প্ৰতিবাদ কৰিছে। তো মুখ্যমন্ত্ৰী আমাক, ঠিক আছে, আমি বুজিবলৈ বিচৰা নাই, নিজৰ ঘনিষ্ঠ হৈ থকা ৰাভা সেই নেতৃত্বক বুজালেই হ'ল, নিজৰ লগত ঘনিষ্ঠ বিভিন্ন জনগোষ্ঠী জনজাতি নেতাসকলক বুজালেই হ'ল, নিজৰ ঘনিষ্ঠকে বুজাব পৰা নাই। সব কথা মুখ্যমন্ত্ৰী যে জবাব দিব লাগে সেইটো মই নাভাবোঁ। কিন্তু মুখ্যমন্ত্ৰী মই বেছি মানে এটা পৰ্যায়লৈকে মই মুখ্যমন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰিব পাৰোঁ, প্ৰস্তুত। কিন্তু যেতিয়া মানে ষ্টেণ্ডাৰ্ড নথকা মানুহ বা ষ্টেণ্ডাৰ্ড নথকা কথাবোৰ যেতিয়া ওলায়, তেতিয়া আৰু মই সেইটো পৰ্যায়লৈ মই যাব নোৱাৰোঁ। তাত তেওঁ গৈ ভাল পায়, তাতে তেওঁ আনন্দ লাভ